সমস্ত আই মাতৃ সমস্ত সকলোকে মান্যানুসাৰে আমি শ্ৰদ্ধা আৰু সেৱা গ্ৰহণ কৰিছোঁ। অসমৰ জাতীয় জীৱনৰ সম্পদ শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধেয় অখিল গগৈ ডাঙৰীয়াৰ মাতৃ আমাৰ সম্বন্ধ টেপাদেউৰ আজি আদ্যশ্ৰাদ্ধৰ পবিত্ৰ মুহূৰ্তত প্ৰতিজন ভকত বৈষ্ণৱ আই মাতৃসকলক আমাৰ শিল্পী সমাজৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰা হৈছে। আত্মা পৰমাত্মাত বিলীন হওক। আমি জন্মৰ মাধ্যমেৰে পৃথিৱীলৈ আহিছোঁ আৰু পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ ব্যৱস্থা হ'ল মৃত্যু। পৃথিৱীত আমি মৰিব লাগিব, পৃথিৱীত আমি নষ্ট হ'ম, পৃথিৱীত আমি বিলুপ্তি ঘটিম। এয়াই হ'ল প্ৰকৃতিৰ নিয়ম। আপোনালোকে জানে পৃথিৱীলৈ অহাৰ ব্যৱস্থা হ'ল জন্ম আৰু পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ ব্যৱস্থাই হ'ল মৃত্যু। জীৱবিলাক জন্ম আৰু মৃত্যুৰ মাধ্যমেৰে পৃথিৱীৰ পৰা অহা যোৱা কৰে। আমি জন্ম হৈছোঁ আৰু আমি মৃত্যু গ্ৰহণ কৰিম। আমাৰ হাতত থকা এই পদাৰ্থটো সৃষ্টি হৈছে, ই এদিন ধ্বংস হ'ব আৰু এই নিয়মকে মাধ্যমতা প্ৰদান কৰি শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ যাব। উদ্ধৱে বাৰে বাৰে কৈছে, প্ৰভু তুমি নাযাবা। তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা মই স্বামীহীনা তিৰোতাৰ দৰে হ'ম। তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা মই পিতৃহীনা সন্তানৰ দৰে হ'ম, মই গুৰুহীনা ঈশ্বৰৰ দৰে হ'ম। তুমি বৈকুণ্ঠলৈ নাযাবা। উদ্ধৱে কৈছে, মই পৃথিৱীলৈ আহিলোঁ জীৱ মংগলৰ কাৰণে, আকৌ পৃথিৱীৰ পৰা মই বৈকুণ্ঠলৈ যাম, জীৱতেহে মংগল হ'ব। তুমি নাকান্দিবা। বাৰে বাৰে মহাপ্ৰভু কৃষ্ণৰ চৰণতে উদ্ধৱে কান্দিছে। উদ্ধৱ কৃষ্ণই কৈছে, মই বৈকুণ্ঠলৈ যামেই। তেতিয়া ভগৱানক উদ্ধৱে কৈছে, যদিহে তুমি বৈকুণ্ঠলৈ যোৱাটো চিৰন্তন সত্য, মোকো লগত লৈ যাবা, নহ'লে মই কাৰ লগত থাকিম? ভকতৰ কি দশা হ'ব? শ্ৰীকৃষ্ণই উদ্ধৱক কৈছে, তুমি নাকান্দিবা উদ্ধৱ, মই যাওঁ বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক হৃদয় অতে পাবা। মই যাওঁ বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক পিতবস্তে মুখমসি প্ৰভু নাৰায়ণ, স্নেহ ধৰি উদ্ধৱক বুলিলাব চন। মই যাওঁ বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক হৃদয় অতে পাবা। মই গ'লে লোক মিলিবে বিমংগল, দ্বাৰকান সাগৰত যাই ভূতল। মই যাওঁ বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক হৃদয় অতে পাবা।
প্ৰভু বৈকুণ্ঠলৈ যাব। উদ্ধৱে বিষয়টো জানিব পাৰিছে যে হঠাতে প্ৰভু বৈকুণ্ঠলৈ গুচি যাব। অখিল ককাইদেউৰ মাতৃ যেনেধৰণে বৈকুণ্ঠগামী হ'ল, জীৱ পৃথিৱীলৈ আহিছে, পৃথিৱীৰ পৰা গৈছে, ঠিক তেনেকৈ মহাপ্ৰভু বৈকুণ্ঠলৈ যাব। উদ্ধৱে বাৰে বাৰে প্ৰভুক কৈছে যে প্ৰভু তুমি নাযাবা উদ্ধৱ, তুমি যদি গুচি যোৱা ভকতৰ কি হতশা হ'ব। আপোনালোকে জানি শ্ৰীকৃষ্ণৰ চৰণত হৈ উদ্ধৱে হুকাই কান্দিছে আৰু শ্ৰীকৃষ্ণৰ দুয়োখন চৰণ দুয়োখন ভৰি উদ্ধৱৰ চকুৰ পানীয়ে তিতি গৈছে। তেতিয়া ভগৱানে উদ্ধৱক কৈছে যে উদ্ধৱ তুমি নাকান্দিবা, মই গুচি গ'লে কি হ'ব জানানে? পীতবস্ত্ৰে মুখমচি প্ৰভু নাৰায়ণ, প্ৰভুৱে লৈ থকা পীতবস্ত্ৰ অৰ্থাৎ হালধীয়া বস্ত্ৰখনে প্ৰভুৱে নিজৰ মুখখন মচিছে। শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধত খুব সুন্দৰভাৱে কৈছে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ কৃষ্ণ উদ্ধৱ সংবাদ। পীতবস্ত্ৰে মুখমচি প্ৰভু নাৰায়ণ, স্নেহে ধৰি উদ্ধৱক বুলিলা বচন, হয় নাকান্দিবা উদ্ধৱ, মই গ'লে লোকত মিলিবে বিমংগল। যিদিনা মই বৈকুণ্ঠলৈ গুচি যাম, এই যে নৰমণ্ডলী দেখিছা, মোৰ সন্মুখত থকা মানুহবিলাক যে দেখিছা, মানুহৰ অৱস্থা কি হ'ব জানানে? বোলে মই নাজানো প্ৰভু, মই গ'লে লোকত মিলিবে বিমংগল, তেতিয়াৰ পৰা মানুহৰ মাজত অমংগল হ'ব। আৰু মই ক'ত থাকোঁ প্ৰভু? আপুনি দ্বাৰকাত থাকে, দ্বাৰকাৰ বিষয়ে কিবা শুনিছানে? বোলে মই একো শুনা নাই। তেন্তে শুনা, দ্বাৰকা নগৰ সাগৰত যাই বুট, মানুহৰ মাজত অমংগল হ'ব যেতিয়া মই বৈকুণ্ঠলৈ গুচি যাম আৰু দ্বাৰকা নগৰখন সাগৰত ডুব যাব। হয়, কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ লগে লগে পৃথিৱীত অপায় অমংগল বৃদ্ধি হ'ল, দ্বাৰকা নগৰত বানপানী হ'ল, দ্বাৰকা আজিও উদ্ধাৰ নহ'ল। আৰু প্ৰভুৱে ভয়ংকৰ তথ্য দিছে, পৃথিৱীত দুৰ্যোগ কলি গুচিবে আছা, হইব ধৰ্মত পৃথিৱী কলিৰ প্ৰজা সৰ্বনাশ। পৃথিৱীত দুৰ্যোগ কলি গুচিবে আচাৰ, শ্ৰীমদ ভাগৱতত কোৱা হৈছে। আচাৰ নীতি নাইকিয়া হ'ব, মানুহৰ পিতা পুত্ৰৰ মাজত যুদ্ধ হ'ব, নিজৰ স্বামীয়ে নিজৰ পত্নীক হত্যা কৰিব, যিবিলাক এতিয়া ঘটনা পৰিঘটনাবিলাক পৃথিৱীত চলি আছে। পৃথিৱীত দুৰ্যোগ কলি গুচিবে আচাৰ, হইব ধৰ্মত পৃথিৱী কলিৰ প্ৰজা, কলিৰ মানুহবিলাক অধৰ্মী হ'ব। তেতিয়া ভগৱানক উদ্ধৱে কৈছে, তুমি এনেকুৱা এখন অপায় অমংগলে ভৰা সংসাৰত মোক থৈ নাযাবা, মোকো লৈ যোৱা প্ৰভু। তেতিয়া ভগৱানে কৈছে, সেই উদ্ধৱ, মই তোমাক কাষতে বহাই বৈকুণ্ঠলৈ লৈ যাব পাৰিলোহেঁতেন, কিন্তু তুমি বৈকুণ্ঠলৈ যাব নোৱাৰা। কাৰণ এই যিসকল ধৰ্মজ্ঞ লোক পৃথিৱীত থাকিব, তেওঁলোকক তুমি কৃষ্ণ কথা দিব লাগিব। তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব কিয়ন ইটো ভকতিৰ পথ। ভক্তিতত্ত্ব নাথাকিব, আৰু ভকতি হৃদয়ত নাথাকিলে জীৱৰ কি হয় জানেনে? ওৰাম ভকতি বিহনে জীৱ যাইব ৰখাতল, হেন জানি পৃথিৱীত থকা মহাব। ভকতি যদি হৃদয়ত নাথাকে, জীৱবিলাক আপোনা আপুনি ৰখাতললৈ যাব, তেওঁলোকক ৰখাতলৰ পৰা তুমি উদ্ধাৰ কৰিব লাগিব, তুমি পৃথিৱীত থাকা। উদ্ধৱে খুব কান্দিছে। কিয় কান্দিছে? কাৰণ আপোনাসকল কাৰ লগত থাকিব যদি প্ৰভু গুচি যায়? নাযাবা আমাক এৰি মোৰ প্ৰভু দেৱ, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু, নাযাবা আমাক এৰি। তুমি গুচি গ'লে ভকতসকলে, তুমি গুচি গ'লে ভকতসকলে দুখ পাব জাননে, তুমি মোৰ প্ৰভু, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি মোৰ প্ৰভু, নাযাবা আমাক এৰি। তুমি গুচি গ'লে ভকতসকলে, তুমি গুচি গ'লে ভকতসকলে দুখ পাব জানানে, তুমি মোৰ প্ৰভু, নাযাবা আমাক এৰি, নাযাবা আমাক এৰি। উদ্ধৱক ইমান প্ৰভুৱে কৈছে তুমি নাকান্দিবা, কিন্তু উদ্ধৱ অকণমানি ল'ৰা নিচিনাকৈ ফেকুৰি ফেকুৰি কান্দিছে, বুকু ঢকিয়াই ঢকিয়াই কান্দিছে। তেতিয়া ভগৱানে যেতিয়া বৈকুণ্ঠলৈ যাব, উদ্ধৱে কৈছে, প্ৰভু তুমি যদি বৈকুণ্ঠলৈ যোৱা, দ্বাৰকা নগৰখন যদি সাগৰত বিলীন হৈ যায়, মানুহবিলাকৰ মাজত যদি অপায় অমংগল সৃষ্টি হয়, যদি মানুহক কলিয়ে গ্ৰাস কৰে, পৃথিৱীত দুৰ্জন কলি গুচিবে আচাৰ, হৈব অধৰ্মী মত প্ৰতি কলিৰ প্ৰজাৰ, মইনো কৃষ্ণ কথা কাক দিম? তই দান দিবলৈতো এটা পাত্ৰ লাগিব, মই তোমাৰ কথা কাক ক'ম প্ৰভু? তেতিয়া ভগৱানে উদ্ধৱক কৈছে, তুমি কাৰ লগত থাকিবা? লাজ এৰি গুণ গায়া নাচে আনন্দতে, জগত পবিত্ৰ কৰে সেহিহে লাজমান কাটি কৰা, অৰ্থাৎ জীৱনত
গাহস্থ সংসাৰকো তুচ্ছ জ্ঞান কৰি প্ৰভুৰ নাম চৈতন্য অৰ্থাৎ কোনে আপোনাসকল পৰমাৰ্থিক মহাভক্তসকল আপোনাসকলেই জগত পবিত্ৰ কৰি আছে বুলি কৈছে আৰু আপোনাসকলৰ সংগতকে মহাভক্ত উদ্ধৱক কৃষ্ণই থাকিবলৈ কৈছে হে ৰাম মোক লাগি প্ৰেম আচৰিল যাৰ মনে নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে বাগৰি বাগৰি কান্দিছে উদ্ধৱে অনাথ নকৰা মোকে 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 অনাথ নকৰা মোকে অনাথ নকৰা মোকে